আমাৰ অসমৰ বিজেপি অসমৰ মুখ্যমন্ত্ৰী এটা এনেকুৱা কথাত লাগি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰি পেলাই এনেকুৱা এটা কথা অপপ্ৰচাৰ কৰি আছে, কাৰণ তেখেত এজন মুখ্যমন্ত্ৰীৰ চকীত, অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহি আছে। অসমত তথা ভাৰতবৰ্ষত আইন কানুন বোলা বস্তু আছেনে নাই? আইন কানুন বোলাটো বস্তু আছে। আমাৰ ভাৰতবৰ্ষৰ আইন আছে, কানুন আছে, তাৰ ঊৰ্ধতটো আমি কোনো নহয়। আমাৰ ভাৰতবৰ্ষৰ আছে। গতিকে এওঁলোকে এনেধৰণে কিছুমান অদ্ভুত বিভ্ৰান্তিমূলক তথ্য, এই তথ্যবোৰ ক'ৰ পৰা পাইছে? এই তথ্যবোৰ যে পাইছে, বিভ্ৰান্তিমূলক তথ্য মানুহৰ মাজত এনেধৰণে লৈ গৈ আছে যেন তেওঁলোকে কৈ থকা কথাবোৰ সত্য, তেনেকুৱা ধৰণৰ কথা হৈছে। এইবোৰ অপপ্ৰচাৰ, তেওঁলোকক নচলাবলৈ আহ্বান জনাইছোঁ। আচলতে গৌৰৱ গগৈৰ উত্থানে, ৰাজনৈতিক উত্থানে অসমৰ ৰাইজে যি ধৰণে তেখেতক মৰম কৰিছে, আশীৰ্বাদ কৰিছে, এওঁলোকৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে। কাৰণ এওঁলোকে কি কৰি আছে? এওঁলোকে ৰাইজক প্ৰত্যেকটো মুহূৰ্তত শোষণ কৰি আছে, চিণ্ডিকেটেৰে ৰাইজক মাধমাৰ দি আছে, কৰৰ বোজাৰে ৰাইজক মাধমাৰ দি আছে। শিক্ষিত নিবনুৱা, আজি যুৱক যুৱতী নিবনুৱা হৈ আছে, চাকৰি দিব পৰা নাই। চাৰিওপিনৰ পৰা অৰ্থনৈতিকভাৱে তেওঁলোকে কোঙা কৰিছে গোটেই দেশখনক। আজি ভাৰতবৰ্ষখন গোটেই আপোনালোকে চাব, অৰ্থনৈতিক দিশৰ পৰা আগতে যি স্থান আছিল তাতকৈ আৰু তিনিটা স্থান তলত আহি পৰিলে। গতিকে এই কথাবিলাক এটা বেলেগ দিশলৈ যাতে ৰাইজক লৈ যাব পাৰে, তেওঁলোকে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক তথ্য কৈ পেলাই গৌৰৱ গগৈ তথা কংগ্ৰেছৰ ভয়ত এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ক'ব আৰম্ভ কৰিছে। ৰাইজে বুজি পাইছে, আৰু এনেকুৱাও হৈছে যে আমি বহু বাকৈ শুনিছোঁ যে ক'ৰবাত এই কথাবিলাকৰ আঁৰত এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকীখন ক'ৰবাত লৰক ফৰক হৈছে নেকি? কাৰণ মুখ্যমন্ত্ৰীৰ সৱে বাৱে থকা মিনিষ্টাৰ আৰু যি ধৰণে তেওঁলোকে ৰাইজক শোষণ কৰিছে, যি ধৰণে চিণ্ডিকেট চলাই আছে, এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, কাৰণ ৰাইজে 26ত ৰাইজৰ মনত যে বিজেপি এতিয়া নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাই, তাৰ কাৰণে তেওঁলোকে কি ধৰণে এটা বেলেগ দিশলৈ নিব পাৰে তাৰে প্ৰত্যেকটো দিনে প্ৰচেষ্টা কৰি আছে, অপপ্ৰচেষ্টাবিলাকত লাগি আছে। আৰু এনেকুৱা ধৰণৰ কথা গৌৰৱ গগৈ বা আমাৰ কংগ্ৰেছক তলাব নোৱাৰে, কাৰণ সত্য সদায় সত্য। এটা মিছা কথা যিমানে তেওঁলোকে মিছাকৈ প্ৰমাণ কৰিব খোজক কিয়, মিছা সদায় মিছাই। গতিকে আহ্বান জনাইছোঁ, ভাৰতবৰ্ষৰ আইন আছে, যদি এনেকুৱা হৈছেই কিবা তেওঁলোকৰ এটা বিৰাট তথ্য আছে, আইন আছে নহয়, আইনে নিজৰ কাম কৰিব। গতিকে এওঁলোক আইনৰ ঊৰ্ধত নেকি? গতিকে অসমৰ ৰাইজেও বুজি পাইছে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক কথা বতৰাবিলাক যেতিয়া এওঁলোকে কৈ আছে, এওঁলোকে আচলতে ভয় কৰিছে। অসমৰ ৰাইজৰ অন্তৰৰ পৰা বিজেপি এতিয়া বহুত দূৰত অৱস্থান গ্ৰহণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ ভয়ে ভূত বুলি যে কয় নহয়, অসমীয়াত কথা আছে, এই ভয়ে ভূত হৈছে। বিৰোধীৰ ভূমিকাত আচলতে বিভিন্ন মন্তব্য আগবঢ়ালে তেখেতসকলে, ইডি CID আদি বিভিন্ন ধৰণৰ তেখেতসকলে ৰাইজক হাৰাশাস্তি কৰে। কি ক'ব আচলতে আইন কানুন তেখেতসকলৰ হাতত? আইন কানুন এতিয়া ইডি CBI সকলো তেওঁলোকৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে ইডি CBI লগাই দিয়ে, আৰু তেওঁলোকৰ লগত থাকি পেলাই কোনোবাই হাজাৰ দোষ কৰিলেও, হাজাৰ অপৰাধ কৰিলেও তেওঁলোকৰ কিন্তু ইডি CBI ৰোষত নপৰে। আজি বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা ভাৰতবৰ্ষত হৈ আছে, অসমত হৈ আছে। আজি চিণ্ডিকেটৰ লগত বহু মানুহ জড়িত, আজিও আমি এই কথাবিলাক কৈছোঁ। এইবিলাকৰ ওপৰত ইডি CBI তেওঁলোকৰ নপৰে। তেওঁলোকে অনবৰতে ৰাইজক আমাৰ অসমীয়াত এষাৰ কথা আছে, মই অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে, যে কাউৰীয়ে কাণখন লৈ গ'ল বুলি ক'লেই, প্ৰবাদ আছে চাব দেই, কাউৰীয়ে কাণখন লৈ গ'ল বুলি ক'লেই আমি কাউৰীৰ পিছত দৌৰিব নালাগে। আমাৰ কাণখন লাগি আছে নে নাই আমি নিজে চুই চাব লাগে। আজিকালি এনেকুৱা হৈছে যে বিভিন্ন মিছা কথা, ভুৱা তথ্যৰে মানুহক বিভ্ৰান্তিমূলক কৰিবলৈ অনবৰতে চেষ্টা কৰি থাকে বিজেপি দলৰ প্ৰত্যেকজন নেতাকৰ্মীয়ে। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত কাম আছে, অসমখন চলাওক ভালদৰে, অৰ্থনৈতিক সংস্কাৰ কৰক, চিণ্ডিকেট বন্ধ কৰি পেলাই নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়ক, আপোনাৰ অসমৰ উন্নয়নৰ কাৰণে বহু কৰে। আপুনি এই যে ধাৰৰ বোজা, প্ৰত্যেকটো দিনে যে ধাৰ লৈ আছে, এই ধাৰ বোজাবিলাক কোনে মাৰিব? আপুনি মাৰিব। এফালে আপোনাৰ পৰিয়ালৰ নামত সৱে বাৱে কৰোণাৰে চপোৱাৰ নিচিনা মাটি বাৰী লৈ পেলাই আপোনালোকে কৰি আছে।
ঠিকাদাৰ হাহাকাৰ কৰি আছে। আপোনাৰ 2-4জন ঠিকাদাৰে টকা পইচা পালেই নহ'ব, বাকী ঠিকাদাৰবিলাকে হাহাকাৰ কৰি আছে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰি আছে তেওঁলোকৰ ইডি CBI তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধেহে তেওঁলোকৰ ইডি CBI। সঁচা অৰ্থত যিবিলাকে অসমক লুটমাৰ কৰি আছে, যিবিলাকে ভাৰতবৰ্ষক লুটমাৰ কৰি আছে, সেইবিলাকৰ বিৰুদ্ধে কিন্তু তেওঁলোকৰ ইডি CBI কাম নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।